আপোনালোকৰ চেনেলৰ জৰিয়তে মই আমাৰ অসমবাসী লগতে বিটিআৰৰ পৰা আহিছোঁ বিটিআৰবাসী সমগ্ৰ ভাৰতবাসীক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু এতিয়া মই আছোঁ অসম জাতীয় বিদ্যালয়ত জাতীয় বিদ্যালয়ৰ 32 সংখ্যক আজি প্ৰতিষ্ঠা দিৱস মই জাতীয় বিদ্যালয়ৰ সকলো আমাৰ প্ৰিন্সিপালৰ পৰা লৈ সকলো শিক্ষাগুৰু সকললৈ মেনেজিং কমিটি আৰু আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱকলৈ মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে প্ৰতিষ্ঠা দিৱসৰো শুভকামনা মই তেখেতসকললৈ জ্ঞাপন কৰিছোঁ আমি সকলো সদায় গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ মাতৃভাষাৰ শিক্ষা অনুষ্ঠান জাতীয় বিদ্যালয় আৰু বিশেষকৈ জাতীয় বিদ্যালয় এটা নতুন জাগৰণ আৰম্ভ কৰিছিলে আৰু আজি এটা সময়ত সকলো বিভিন্ন চৰকাৰী বিদ্যালয় বা বিভিন্ন মাতৃভাষা বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে হওক বা তেখেতসকলৰ অভিভাৱকে হওক অলপমান তেখেতসকলৰ তাত ফ্ৰাষ্ট্ৰেশ্যন আহিছিলে যে আমি আগবাঢ়ি যাব নোৱাৰিম নেকি কিন্তু সেইখিনি সময়ত জাতীয় বিদ্যালয়ে এই মাতৃভাষা মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিও যে নিজৰ কেৰিয়াৰ গঢ়িব পাৰে দেশৰ নেতৃত্ব ল'ব পাৰে আৰু সকলো যি চিন্তা ৰাখিছে হিতুতলৈকে তেখেতসকলে কেৰিয়াৰটো তেখেতসকলে গঢ়িব পাৰে এই কথাখিনি বিশ্বাস ঘূৰাই আনিছে তো সেইকাৰণে আজি মই এই নতুন বছৰৰ এই শুভ দিনত জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠাপক সেইসকল নেতৃত্বক মই ধন্যবাদ জনাইছোঁ আৰু আজিলৈকে অশেষ কষ্টৰ মাজেৰে অশেষ চেলেঞ্জৰ মাজেৰেও জাতীয় বিদ্যালয় জীয়াই ৰাখি ইয়াৰ শিক্ষাটো খুব সুন্দৰকৈ এটা কোৱালিটি এডুকেশ্যন দিবলৈ তেখেতসকলে সক্ষম হৈছে ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ মই দেখিলোঁ যে পাঠ্যক্ৰমত কিছুমান জাতি জনগোষ্ঠীৰ কথাবিলাক যাহাতে ছাত্ৰ ছাত্ৰীয়ে গম পায় কাৰণ ইয়াত এটা সহবাসস্থানৰ কথা আছে আমি কোএক্সিষ্ট কৰিব লাগিব আৰু এই কথাখিনি একদম ষ্টুডেণ্ট টাইমৰ পৰাই জানিব লাগিব কাৰণ এজন ষ্টুডেণ্ট কনফাইনমেণ্টত থাকিলে পিছত যদি গৈ পেলাই সি চিভিল ছাৰ্ভেণ্ট হয় বা কিবা এটা হয় সি যদি জাতি জনগোষ্ঠীৰ কথাখিনিয়ে নাজানে সি নেতৃত্ব দিয়াত বা সেই সময়ত কিবা এটা দায়িত্ব গ্ৰহণ কৰাত হয়তো ক'ৰবাত ভুল কৰিব গতিকে এই অনুভৱটো এই যিটো আণ্ডাৰষ্টেণ্ডিং সেইটো যাহাতে ষ্টুডেণ্ট লাইফৰ পৰাই পাব পাৰে এইটো জাতীয় বিদ্যালয়ে প্ৰয়াস কৰিছে গতিকে তেখেতসকলক সহায় কৰিবলৈ মই ইয়াত বিদ্যালয়ৰ ভিতৰতে এটা সৰুকৈ মিউজিয়াম এটা তেখেতসকলে গঠন কৰিলে ইয়াত সম্পূৰ্ণ সহায় কৰিম বুলি মই তেখেতসকলক ঘোষণা কৰিছোঁ আজি আমাৰ অসম জাতীয় বিদ্যালয়ৰ 32তম প্ৰতিষ্ঠা দিৱস 1994 চনৰ 1 জানুৱাৰীত আমি বিদ্যালয়খন আৰম্ভ কৰিছিলোঁ আজি আমাৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আমি আজিৰ এই দিনটোত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া তেখেত আহিল আৰু আমি খুব আনন্দিত সেই কথাটো লৈ কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এজন ৰাজনীতিকতকৈও তেখেত যেতিয়া ছাত্ৰ অৱস্থাত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আছিল বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰখনত তেখেতে বহুতখিনি কাম কৰিছিলে এগৰাকী ছাত্ৰ নেতা হিচাপে আৰু এতিয়াও তেখেতে ৰাজনীতিৰ লগতে শৈক্ষিক ক্ষেত্ৰখনত কি ধৰণে ছাত্ৰ ছাত্ৰীক আগবঢ়াই লৈ যাব পাৰি সেই সম্পৰ্কে তেখেতে যথেষ্টখিনি প্ৰয়াস চলাই আহিছে আৰু আজি আমাৰ ইয়ালৈ আহিও তেখেতে যিখিনি কথা ক'লে আমাৰ ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাণিত হৈছে ভৱিষ্যতৰ শিক্ষা ব্যৱস্থা আৰু আমি এই ক্ষেত্ৰত সমাজখনক নেতৃত্ব দিবলৈ ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে আগবঢ়াই লৈ যাব লাগিব এই ক্ষেত্ৰত তেখেতৰ যিখিনি দূৰদৰ্শী চিন্তা বা দৃষ্টিভংগী সেইখিনি সুন্দৰকৈ উপস্থাপন কৰিছে আৰু আমি ভাবোঁ যে অসমৰ সকলো জনগোষ্ঠীৰ মানুহে একলগ হৈ সকলো ভাষা সাহিত্যৰ সমন্বিত বিকাশৰ জৰিয়তে অসমখনক আমি সমৃদ্ধ অসম হিচাপে লৈ যাব পাৰিম আমি অসম জাতীয় বিদ্যালয়ে এই কথাটো বিশ্বাস কৰোঁ যে অসমত যিহেতু আমি মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা কথাটো নীতি হিচাপে বিশ্বাস কৰোঁ গতিকে মাতৃভাষা মানে অকল অসমীয়া ভাষাই নহয় অসমত সকলো খিলঞ্জীয়া ভাষা বড়ো কাৰ্বি মিচিং তিৱা যিমানখিনি ভাষা আছে এই ভাষাবিলাকৰো সমন্বিত বিকাশ হ'ব লাগে আৰু এই সকলো ভাষাৰ সমন্বয়ত আমাৰ অসমীয়া ভাষাও সমৃদ্ধ হ'ব আৰু অসমীয়া জাতি সমৃদ্ধ হ'ব আৰু আমাৰ ৰাজ্যখনো সমৃদ্ধ হ'ব আমি এই নীতিৰে আগবাঢ়িছোঁ আৰু আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ বক্তব্যই সেই কথাখিনি পুনৰবাৰ প্ৰতীয়মান কৰিছে আমি এই কথাটো ভাল পাইছোঁ আৰু তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ